হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো এইটো ভিডিঅ'ত আলোচনা কৰিম বৰগীত জিকিৰ আৰু প্ৰশস্তি এই তিনিটা পদ্যাংশৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত বৰগীত জিকিৰ আৰু প্ৰশস্তি এই তিনিটা পদ্যাংশৰ পৰা জিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা তোমালোক মোক এক্সাম দি আহি কবা কমন পৰিছে না নাই এতে আমি চাই লও কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 2 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰথমতে আমি চাম বৰগীত পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 2 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে তাৰ প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভটোৰ নাম লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভটোৰ নাম হ'ল নামগুহা বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা হ'ল তোমালোক মনত কৰিবা আখ্যানমূলক ৰচনা তত্ত্বমূলক ৰচনা নাট আৰু ঝুমুৰা এই চাৰিটা কোৱেশ্চনৰ পৰা যিকোনো এটা কোৱেশ্চন 100% শিওৰ আহিবই হাফ ইয়াৰলি এক্সামত যদি নাহে মোক কমেন্ট কৰি কবা তোমালোক আখ্যানমূলক ৰচনা নাম এটা মনত কৰিবা তত্ত্বমূলক ৰচনা নাম এটা মনত কৰিবা নাটৰ এটা নাম মনত কৰিবা আৰু ঝুমুৰাৰ নাম এটা মনত কৰিবা মানে আখ্যানমূলক ৰচনাৰ এটা নাম হ'ল ৰাজহুই কাব্য তত্ত্বমূলক ৰচনা এটা নাম হ'ল জন্ম ৰহস্য নাটৰ এটা নাম হ'ল অৰ্জুন বঞ্জন বা দদিমথন ঝুমুৰাৰ এটা নাম হ'ল চোৰদৰা বুজি পালা আখ্যানমূলক ৰচনা তত্ত্বমূলক ৰচনা নাট আৰু ঝুমুৰা এই চাৰিটাৰ পৰা যিকোনো এটা কোৱেশ্চন 100% শিওৰ আহিবই হাফ ইয়াৰলি এক্সামত নেক্সট তোমালোক উলিয়াই লোৱা 3 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক বৰগীতৰ লক্ষণ চাৰিটা মনত কৰি যাবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 4 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক খ নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা 19 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা প্ৰথম 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট দ্বিতীয় 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 4 নং কোৱেশ্চনৰ ক আৰু গ এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 5 আৰু 6 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম জিকিৰ এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক উলিয়াই লোৱা 6 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল আজান ফকীৰৰ আসল নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা আজান ফকীৰৰ আসল নাম হ'ল হযৰত শাহ মিলন বুজি পালা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 7 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কোৱেশ্চনৰ ক খ গ এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে মই যিকেটা কোৱেশ্চন দেখুৱাই দিম একেটা কোৱেশ্চন তোমালোক পঢ়ি যাবা 100% কমন পাই যাবা নেক্সট 8 নং পৃষ্ঠা উলিয়াই লোৱা 8 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 4 নং কোৱেশ্চনৰ ক খ এই দুটা ব্যাখ্যা কৰা তোমালোক শিকি যাবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট সমৰ্থক শব্দ লিখা মোস্ট ইম্পৰ্টেন্ট তোমালোক সমৰ্থক শব্দ কেইটা শিকি যাবা হাফ ইয়াৰলি এক্সামত আহিব এইকেইটা ভিতৰৰ পৰা এতিয়া আমি চাম প্ৰশস্তি এই পদ্যাংশটোৰ ভিতৰত কোন কেইটা কোৱেশ্চন ইম্পৰ্টেন্ট তোমালোক উলিয়াই লোৱা 10 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হৈছে কাৰণ ৰঘুনাথ চৌধুৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল সেই কাৰণে বুজি পালা মানে ৰঘুনাথ চৌধুৰীয়ে
চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল সেই কাৰণে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হৈছে ইয়াৰ পৰা আৰু এটা কোশ্চেন দিব পাৰে কাক বা কোনটো কবিক বিহগী কবি বুলি আখ্যা দিয়া হয় তেতিয়া তোমালোক মনত কৰিবা ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হয় বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 11 নং পৃষ্ঠা 11 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কোশ্চেনৰ ক খ এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 12 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 2 3 আৰু 5 এই তিনিটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 8 নং কোশ্চেনৰ ক আৰু গ এই দুটা ব্যাখ্যা কৰা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 3 নং কোশ্চেনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তিনিটা পদ্যাংশৰ ভিতৰত কি ইম্পৰ্টেন্ট কোশ্চেন আছিল মই দেখুৱাই দিলো যদি তোমালোকৰ নেক্সট মানে গদ্যাংশৰ ভিতৰত কোন কেইটা কোশ্চেন আহিব পাৰে যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি কবা মই গদ্যাংশৰ চেপ্টাৰ কেইটা ভিতৰত কি ইম্পৰ্টেন্ট কোশ্চেন আছে A to Z 100% মানে কমন দি দিম তোমালোক পাই যাবা হাফ ইয়াৰলি এক্সাম তোমালোকক বহুত ভাল হ'ব আৰু তোমালোকে মোক এটা কাম কৰিব লাগিব কি কাম মানে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব তোমালোক যদি সাবস্ক্ৰাইব কৰা মই নতুন নতুন ভিডিও আনিবলৈ উৎসাহ পাম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও